নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বৰ্তমান মই আজি আকৌ ৰাইড কৰিবলৈ ৰেডি। আজি মোৰ ৰাইড হ'ব প্ৰায় 270 পৰা 290 কিলোমিটাৰ। আৰু যদি আপোনালোকে মোৰ আগৰ যিটো ভিডিঅ' হয় সেইটো চাইছে তেনেহ'লে আপোনালোকে গম পাব তাতে বা গম পাইছে মই লাষ্ট ৰাইডটো কৰিছিলোঁ শ্বিলঙৰ পৰা শিলচৰলৈকে। আজিৰ যোনটো যিটো মই প্লেন বনাইছিলোঁ সেই প্লেনটো কওঁ। আজিৰ প্লেনটোৰ মতে মই ৰাইড কৰিব লাগে শিলচৰৰ পৰা আগৰতলালৈ। শিলচৰৰ পৰা আগৰতলালৈ যেতিয়া মই ৰাইড কৰিম প্ৰথম 30 কিলোমিটাৰত এটুকুৰ খুব ধুনীয়া টাউনশ্বিপ পাম। সেই টাউনশ্বিপটোৰ নাম হৈছে বদৰপুৰ। আৰু বৰ্তমান মই আছো বদৰপুৰতে। বদৰপুৰৰ পৰা আৰু 30 কিলোমিটাৰ বা 25-30 কিলোমিটাৰ গ'লে পাম কৰিমগঞ্জ, যিটুকুৰ জেগাৰ নাম বৰ্তমান হৈ আছে শ্ৰীভূমি। আগতে এইডোখৰৰ নাম কৰিমগঞ্জ আছিলে, আমি সকলোৱে জানো। বৰাকভেলীৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে তাৰ মাজত কৰিমগঞ্জখন এখন। তাৰপিছতে তেনেকে গৈ প্ৰায় শিলচৰৰ পৰা 270-290 কিলোমিটাৰ যোৱাৰ পিছত আমি গৈ আগৰতলা পাম। এতিয়া কালি যোনটো ভুল হৈছিলে, ভুলটো মই আপোনালোকক কওঁ। কালি ভুল হোৱা মতে যদি আপোনালোকে শ্বিলং মেঘালয় ফালৰ পৰা আহে শিলচৰলৈ, তেনেহ'লে এই বদৰপুৰ যোনডোখৰ টাউন হয় সেই টাউনডোখৰ আগতে পাব। যদি আপোনালোকে প্লেন কৰিছে মোৰ নিচিনাকে যেন আমি আগৰতলা যাম, তেনেহ'লে আপুনি শ্বিলং মেঘালয়ৰ ফালৰ পৰা আহিলে শিলচৰ যাবলৈ কোনো দৰকাৰ নাই। এই বদৰপুৰ যোনডোখৰ টাউন হয় এইডোখৰ বহুত ডাঙৰ টাউন। আপুনি বিশ্বাস কৰক, মই আচৰিত হৈ গৈছো এই জেগাটুকুৰ দেখি পেলাই। মই ভবাই নাছিলো এনেকুৱা ডেভেলপমেণ্ট ইয়াত হৈছে। মানে চকড হৈ গৈছো একদম। মোৰ কাৰণে বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ, মানে মোক বেছি এক্সাইটমেণ্ট এৰিয়া হৈ আছে যেন মই এই জেগাখিনি, এই 3খন ডিষ্ট্ৰিক্ট, যি বৰাকভেলী যোনকেইখন ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টকেইখন মই এক্সপ্ল'ৰ কৰোঁ। হাইলাকান্দি, কাছাৰ অলৰেডি মই এক্সপ্ল'ৰ কৰা নিচিনাই হৈছে। বৰ্তমান মই আছো বদৰপুৰত। বদৰপুৰ টাউনখন কিমান ডেভেলপ হৈছে মই আপোনালোকক দেখাম। এই জেগাখিনি কিমান ডেভেলপ কৰিছে চৰকাৰে কৰিছে, ইয়াৰ লোকেল মানুহে ইনিচিয়েটিভ লৈ কৰিছে। তেনেকুৱা কালি মোৰ যোনটো ভুল হৈছিলে, বদৰপুৰ জেগাখিনি ক্ৰছ কৰি মই শিলচৰৰ ফালে গুচি গৈছিলো। একচুৱেলি মোৰ প্লেন সেইটোৱে আছিলে, কিন্তু ঘপককে মোৰ ক্লিক কৰিলে যে বদৰপুৰ জেগাডোখৰ অলৰেডি মই প্লেনত ৰাখিছো, কাৰণ যেতিয়া মই শিলচৰৰ পৰা আহিম তেতিয়া মই বদৰপুৰ হৈ যাব লাগিব। তাৰপিছত মই মানুহক সুধিলো, তেতিয়া তেওঁলোকে ক'লে যেন যদি আপুনি আগৰতলা গৈ আছে তেতিয়াহ'লে শিলচৰ যাব কোনো দৰকাৰ নাই, আগৰতলা যদি যায় বদৰপুৰ হৈ যাব লাগিব। চ' মই অলপ ভালকে ভাবি চাই কি কৰিলো, বদৰপুৰতে হোটেল এখন বিচাৰিলো। বদৰপুৰত বহুত হোটেল, তেনেকুৱা দামী কম দামী বহুত হোটেল আছে, খোৱা বোৱাৰো কোনো প্ৰব্লেম নাই। হয়, পপুলেশ্যনটো মুছলমান মানুহৰ ইয়াতে বেছি আছে, কিন্তু বেংগলী যোনটো ডমিনেঞ্চ ইয়াত আছে। চ' এখন হোটেল বিচাৰি পালো, যোনখন হোটেলত মই আছো। এই হোটেলখনৰ নাম হৈছে হোটেল কালিমা। বহুত ৰিজনেবল প্ৰাইচত থাকি গ'লো। ৰিজনেবল প্ৰাইচ বুলি ক'লেও মানে কি হয়, 500 ৰুপিজ লৈছে তেওঁলোকে। এতিয়া ইয়াৰ পৰা ওলাওঁতে শ্ৰীভূমি কৰিমগঞ্জ হৈ পেলাই যাম। আপোনালোকক অলপ চলপ এই জেগাটুকুৰৰ যিটো পৰিৱেশ হয় সেই পৰিৱেশখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ইয়াৰ ডেভেলপমেণ্ট যোনটো আছে সেইটো চাওক, আৰু প্লাছ মোৰ যি ৰাইড হয় গোটেই ভিডিঅ'টো চাব। আৰু আপোনালোকৰ যি অপিনিয়ন, আপোনালোকৰ যি কমেণ্ট, আপোনালোকে কমেণ্ট ছেকশ্যনত দি যাব। ধন্যবাদ। এইখনেই আছিলে হোটেল মা কালী। চ' কালি মই এইফালৰ পৰা আহিছিলোঁ আৰু এতিয়া এইফালে গৈ থাকোঁ। আৰু আপোনালোকে চাওক, এইখন হৈছে বদৰপুৰ। ভাবিব নোৱাৰা ডেভেলপমেণ্ট হৈছে ইয়াত। এতিয়াও বনি আছে, আৰু এইবোৰ পুৰণা ঘৰ চৰবোৰ এইবোৰ ভাঙি চিঙি নতুনকৈ বনাই আছে। আৰু যিমানটো গম পালোঁ, লোকেলৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে কৈছে যেন বদৰপুৰখন আগতে কৰিমগঞ্জত আছিলে, বাট এতিয়া কৰিমগঞ্জত নাই। এতিয়া এখন মানে চাৰ্কেলটো শিলচৰৰ আণ্ডাৰত আহি গ'ল, কাছাৰ ডিষ্ট্ৰিক্টত আহি গ'ল। বাট যিমানবোৰ ইয়াতে চাইনবোৰ্ড নটিচ দেখা গৈছে, এজ পাৰ ডেম বদৰপুৰ ইজ ইন শ্ৰীভূমি। So see the development of বদৰপুৰ। এইখানে বদৰপুৰ বদৰপুৰ টাউনখন সঁচাই বহুত ডাঙৰ টাউন। মানে আমাৰ তেজপুৰতকৈ অলপতো ডাঙৰ টাউন হয়, আৰু ইমান সৰু নহয়। কিন্তু ষ্ট্ৰেইট এখন চিটি হয়। মানুহে ঘৰৰ আগফালে দোকান চোকান বনাই, অফিচ বনাই এখন ডেভেলপ কৰিছে এই টাউনখন। বাকী কৈছে যেন এইবোৰ ডেভেলপমেণ্ট আগৰ পৰাই আছিলে,
কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত ইয়াতে ৰাস্তা পদূলি যিবোৰ হৈছে সেইবোৰ ভাল হৈ গৈছে আৰু সঁচাই বহুত ধুনীয়া আৰু ডেভেলপমেণ্টৰ কথা মই বাৰে বাৰে এইটো কাৰণে কৈ আছোঁ, ৰিপিট কৰি আছোঁ, কাৰণ মোৰ কাৰণে এটা বহুত নতুন এক্সপিৰিয়েঞ্চ হৈ গ'ল। মই ভবা নাছিলোঁ যেন এইটো চাইডে ইমান ডেভেলপমেণ্ট হ'ব পাৰে। আপোনালোকে নামকেইটা শুনকচোন, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, এইটো জেগা শুনি এনেকুৱা লাগে যেন একেবাৰে পিছপৰা। একচুৱেলি একেবাৰে পিছপৰা এতিয়া হৈ থকা নাই, এইবোৰ একদম হৈ গৈছে আৰু। তো এতিয়া ইয়াৰ পৰা আৰু 25-30 কিলোমিটাৰ গ'লে মই কৰিমগঞ্জ শ্ৰীভূমি যোনটো মেইন টাউন হয় সেইখন পাম। গতিকে গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক, এইফালে লিখা আছে কৰিমগঞ্জ 21 কিলোমিটাৰ, চুৰাইবাৰী 74, আগৰতলা 252। তো ইয়াৰ পৰা 250 কিলোমিটাৰ গ'লে মই আগৰতলা পাম। বদৰপুৰ পাৰ হৈ এখন টাউন ইয়াত ডেভেলপ হৈ আছে। ইয়াতে এইফালে টাউন মানে জাষ্ট বদৰপুৰ পাৰ হৈছোহে অকণমান সময় আৰু। ভঙা, কৰিমগঞ্জ চিধা। খালি ইয়াত লুঙি পিন্ধা মানুহ ঢেৰ আছে কিন্তু। আৰু মই ইয়াতে 2-এজন মানুহৰ লগত কথা পাতিছোঁ, বেংগলী। তেওঁলোকে কৈছে ইয়াত তেওঁলোকে প্ৰায় নতুন মানুহ দেখা পায়, যাৰ হাতত আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড চব আছে ইয়াৰ লোকেলৰ, কিন্তু তেওঁলোকে থাকে কোনোবা বেলেগ জেগাত। চ' তেনেকুৱা ধৰণৰ কথা আৰু। हेलो। अब हरियाणा से है? है? हरियाणा नहीं, मैं एक्चुअली आसाम से ही हूँ, अच्छा। बट मैं हरियाणा में रहता था मतलब पहले। सो राइट नाउ आई एम ऑन द वे टू त्रिपुरा, एक्चुअली अगरतला जा रहा हूँ। सो अभी अगरतला। ओके। मैं मुंबई से आया हूँ, अभी कल शिलोंग किया है, शिलोंग से कल निकला, अभी मिर्जापुर में स्टे किया। ओके। ये श्रीभूमि, इस जगह के बारे में आपको पता है ना? ये जो जगह है, इस जगह का नाम करीमगंज था पहले। अभी इसका बीजेपी गवर्नमेंट आने के बाद इस जगह का नाम हो गया श्रीभूमि। तो श्रीभूमि करीमगंज जो है ना, इस साइड से बोलो, श्रीभूमि इस साइड से जाना है। अभी तो चलिए, ओके। फिर आगे मेरा जो स्लो से चलेगा। ओके। चैनल है? हाँ, मेरा चैनल है। ये है ना चैनल, शंकर बड़ा ट्रैवल डायरी। मेरा তো তলেদি গ'লে কৰিমগঞ্জলৈ এইফালেদি সোমাই যায়। এইটো বাইপাছ হৈ গ'ল। সেইফালেদিও চিধা মানে চিটি হৈ পেলাই যাব পাৰিলোঁ হ'লে, কিন্তু এইটো বাইপাছ হৈ গ'ল। তো এইজন হৈছে বম্বে, তেখেতক মই লগ পালোঁ। তেখেতৰ নাম হৈছে অজিত কামলে। তেখেতে নৰ্থ ইষ্টৰ যোনবোৰ কেপিটেল চিটি হয় তাতে গৈ আছে, কেপিটেল চিটিবোৰ ভিজিট কৰি আছে। আৰু যোৱাকালি মোৰ নিচিনাকৈ তেখেতেও ৰাইড কৰিছিলে শ্বিলঙৰ পৰা শিলচৰলৈকে আহিছিলে, কিন্তু তেখেতো সেই বদৰপুৰতে থাকিলে। তাৰপিছত আজি এয়া আগৰতলা গৈ আছে। আগৰতলা চাগে গৈ লগ হ'মগৈ। তাৰপিছত তেখেতে মিজোৰামলৈ যাব। ৰাইডটো ছেইম, মানে আমি একে নিচিনা, একে ভাবা দৰে কৰা হৈছে। বাকী মোৰতো নাজানো, মই চাগে আগৰতলাৰ পৰা ঘূৰি আহিম। কিন্তু মষ্ট প্ৰবাবলি মোৰ দিমাগত আছে এতিয়া মই আইজল যোৱাটো। আৰু আগৰতলাৰ পৰা ঘূৰি অহাৰ ৰিজনটো এইটো হৈছে ইলেকশ্যনৰ কাৰণে মই ঘূৰি আহিব লাগিব। ভোটটো দিবই লাগিব, যিহেতু আছোঁৱেই ইয়াতে, নৰ্থ ইষ্টতে থাকি যদি ভোটটো নিদিওঁ বহুত বেয়া কথা হ'ব। অ' মাই গড, এইসোপা চাওক। ডাম্পিং গ্ৰাউণ্ড, what the fuck यार। প্ৰায় 30 কিলোমিটাৰ আহিছিলোঁহে, আকৌ এখন টাউন পালোঁ। মানে ইয়াতে 10-15 কিলোমিটাৰৰ ভিতৰত টাউন। এইখনৰ নাম হৈছে নীলাম বজাৰ। 30 কিলোমিটাৰ আহিলোঁ, এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই। ব্ৰেকফাষ্ট ময়ো কৰিব লাগিব, আৰু মোৰ য়ন্ত্ৰণ আছে, য়ন্ত্ৰণকো খুৱাব লাগিব।
वे मत फाइट करो। এই বজাৰখন চালোঁ, এই বজাৰখন সাংঘাতিক লেতেৰা, দুইফালে জানো মানুহবোৰ কেনেকৈ থাকে। আৰু আমাৰ একচুৱেলি অসমখনত প্ৰায়বোৰ টাউনশ্বিপ মই দেখিছোঁ লেতেৰাই। মেইনলি আপুনি যদি চাই নহয় তেজপুৰলৈও যাওঁ, তেজপুৰতো মানে সাংঘাতিক লেতেৰা। মই একদম এদিন এটা ভাল ভিডিঅ' বনাম তেজপুৰৰ, আপোনালোকক দেখুৱাম। বোলে চাওক, গোটেই টাউনখন মানে লেতেৰাই লেতেৰা দেখিছোঁ। আৰু বাকী ৰাইজে নখ জোকাৰিলে নৈ বৈ, যদি ৰাইজে ভাবে যেন আমি লেতেৰা নকৰোঁ, দেন লেতেৰা নকৰাকৈ ৰাখিব পাৰে, হয় নহয়? আৰু ইয়াতো হোটেল চোটেল ঢেৰ কিবা কিবি আছে, ফেমিলি ৰেষ্টুৰেণ্ট, খালি এতিয়ালৈকে খোলা নাই। এতিয়া টাইমো হোৱা নাই বাৰু, 9:30 বাজিছেহে, ৰাতি দেৰিলৈকে খোলে। সেইটো কাৰণে ৰাতিপুৱা ইহঁতে দেৰিকৈ খোলে। চাওক, গোটেই ৰাস্তাটো টাউনত যেনেকুৱা লেতেৰা, ইয়াতো তেনেকুৱা। গোটেই য'তে ত'তে য'তেই মানে খালী জেগা পাইছে, তাতেই প্লাষ্টিক, পলিথিন, কচৰা চব পেলাইছে। আৰু ইয়াক লগ পালেও ভালেই হ'ল। ইয়াৰ বাইকখন কিন্তু কিছু বনাইছে, কিছু বনাইছে মানে এই ট্ৰাকত যেনেকৈ লগাই খেৰিবোৰ, মালা টাইপৰ যে ওলমাই থয়, তেনেকৈ তাৰ বাইকত লগোৱা আছে। আগফালেও লগোৱা আছে, পিছফালেও লগোৱা আছে, একদম পুৰা। অ'কে, তো এইখন জেগাৰ নাম হৈছে বাৰিগ্ৰাম। একচুৱেলি বাৰাইগ্ৰাম এনেকুৱা হয় কিবা। আৰু বৰষুণ দিছিলে, মই ৰেইনকোট মানে প্ৰিপেয়াৰ হওঁ মানে ৱাটাৰপ্ৰুফৰ কাৰণে, বৰষুণ শেষেই হৈ গ'ল। ইয়াৰ পৰা লেফ্ট ল'ব লাগিব। এইটো হেৰি হয়, বাইপাছ হয়। তো চিধাও যাব পাৰিলোঁ হ'লে, কিন্তু মই ভাবিলোঁ বাইপাছটো ছেফ হ'ব। বাইপাছত ইমান বেছি প্ৰব্লেম নাহিব। দিনত বাইপাছটো দিনত ছেফ, ৰাতি কিন্তু বাইপাছ ছেফ নহয়। কোনো বাইপাছত ঢেৰ প্ৰব্লেম হয় ৰাতি। গতিকে ৰাতি বাইপাছত সাৱধান, আৰু দিনত টাউনৰ মাজত সাৱধান। এইটোকে কয়, প্ৰতিটো বস্তুৰ ভাল বেয়া দুইটা আছে ন, তেনেকুৱাই। তো ইয়াৰ পৰা 210 কিলোমিটাৰ আগৰতলালৈকে হয় এই বাইপাছটোৰ পৰা। কিন্তু আপুনি চাওক বাইপাছটোৰ অৱস্থা, মানে কেনি যাম কি কৰিম ধৰিবই পৰা নাই। হোপ আগত গৈ চাগে ভাল হ'ব, যি নহওক ভাল হৈছে যেন লাগিছে আৰু। অ'কে, তো এইখিনিতে আহি অলপ কনফিউজনৰ নিচিনা। মই বৰ্তমান বাইপাছত আছোঁ, আৰু এইফালেদি যদি যাওঁ, আগৰতলা 206 কিলোমিটাৰ, ধৰমনগৰ 34 কিলোমিটাৰ, আৰু কুকিতাল 10 কিলোমিটাৰ। এই চাচাজিকে সোধোঁ, আগरतला जाना है ब्रदर मेरे को, আগरতলা। हाँ, ये है बाईपास है ना, ये बाईपास, ये तो दिखा रहा है ना 206 किलोमीटर। इधर से जाएंगे तो एक ही रूट से चला जाएंगे। ओके ओके ओके, लेकिन काम करिए, रुके, मैं थोड़ा याद करने दीजिए इधर का रोड कैसा होगा, ये कौन से जाने से किधर से आएगा। नहीं ये बाईपास रूट ये ठीक होगा शायद ना। आप ना मेन हाईवे पकड़ लीजिए, क्यों पता है इधर जाएंगे ना, इधर आपको रोड पता नहीं चलेगा, एक इधर उधर। ओके ओके ओके, तो ये ठीक रहेगा। हाँ, रोड थोड़ा गंदा है, लेकिन आप एक काम करिए, यही रोड पकड़ के NH-44 हाँ हाँ हाँ, जाते रहिए। बाईपास कौन सा है? यही बाईपास वाला रूट यही है मतलब? बाईपास इधर ही से आप जा सकते, ये रूट से। और ये मतलब नया शॉर्टकट एक बनाया है, लेकिन ये थोड़ा मतलब इधर उधर घूम घाम के आप थोड़ा परेशान हो जाएंगे। ओके 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 ओके, आप यही रूट ठीक है, क्योंकि हिमालयन है, कोई रास्ता भी उतना खराब नहीं है, ठीक है। आप इधर से आप लगभग ना 8-10 किलोमीटर जाएंगे, 10 या 7-8 किलोमीटर जाएंगे तो एक बाईपास मिलेगा आपको, एक राइट जाएगा। और बाईपास मत पकड़िएगा, क्योंकि वो बाईपास पूरा गंदा है, बन रहा है, अंदर में बन रहा है। ओके ओके, कीचड़ उचड़ है, कल बारिश भी गया। सीधा पकड़ के एक जाएंगे, एक टर्निंग मिलेगा आपको, हाँ ठीक है, लोहरपुआ बोलते हैं, आप बोर्ड में लिखा रहेगा, हाँ हाँ हाँ, लोहरपुआ बोल के। उधर से आप राइट ले लेना,
वही रूट पकड़ के सीधा आप जाते रहिए, आपको लोकेशन तो ऑन नहीं है ना? नहीं लोकेशन में नहीं दिखा रहा हूँ, मैं लोकेशन में नहीं लगाया हूँ। लोकेशन नहीं लगाया तो आपको मैं एग्जैक्ट बता। उसमें लिखा रहेगा ना, वो साइन बोर्ड वगैरह लिखा रहेगा। हाँ लिखा रहेगा, लेकिन आप थोड़ा दूर जाने के बाद कंफ्यूज हो जाओगे। एक जगह आएगा ना आपको, ऐसा एक ब्रिज मिलेगा, हाँ उधर से आपको सीधा छोटा एक रूट मस्त नया रोड मिलेगा, उसी से जाइएगा आप सीधा। ओके जाने के ओके बाद एक तीन मुखा मिलेगा, आप इधर से राइट लीजिएगा, लोअर पुआ त्रिपुरा सब डायरेक्शन दिखाया हो। ओके ओके बाईपास ठीक है। मत लीजिएगा, बाईपास का रोड बहुत गंदा है। ओके ओके थैंक यू। कहाँ से? मैं तेजपुर से हूँ। हाँ? तेजपुर असम से ही हूँ मैं। ठीक है, तेजपुर से हूँ। ठीक है थैंक यू। हाँ गाड़ी से आ रहे हैं, गाड़ी। हाँ चलिए ओके ओके चलो चलो, इन्होंने जो सजेशन दिया उसके अकॉर्डिंगली ही चलते हैं, है না? তো ই যেনেকুৱা ছাজেশ্যন দিলে সেইমতে গৈ থাকোঁচোন, চাওঁ কি হয়। আৰু মইতো কোনো ধৰণৰ GPS ইউজ কৰাই নাই, ক'ৰবাত যদি বেছি দৰকাৰ হয় তেতিয়া লগাই চাম আৰু। তো এইফালে ৰাস্তা সঁচাই বহুত বেয়া কানেক্টিভিটি ইছ্যু আছে। নাজানো আৰু এইটো ৰাস্তা দি গৈ পেলাই কেতিয়া পাই যামগৈ। নাই মই ভুল ৰাস্তা দি আহি আছোঁ, মই গম নাপাওঁ, বাকী মই গৈ থাকোঁ আৰু। এতিয়া 9:30 বাজি গ'ল। 10টামান বজাৰ ভিতৰত ব্ৰেকফাষ্ট কৰিব লাগিব, আৰু প্লাছ মোৰ এই এণ্ট্ৰনকো খুৱাব লাগিব। তো এইফালে যোনটো ৰুট গৈছে সেই ৰাস্তাটোতো আগৰতলা যাব পাৰি, কিন্তু ৰাস্তাটো যিহেতু বনাই আছে এতিয়া সেইফালেদি যোৱাটো মানে ভাল নহয়, বহুত এনেই অৱস্থা নাই, মানে তাৰ অৱস্থা আৰু বেয়া। আৰু বৰষুণ হৈ আছে, পূৰা বোকা, বহুত বেছি বোকা হ'ব। গতিকে এইটো ৰাস্তা লৈছোঁ, এইটো ৰাস্তাই গৈ আকৌ আগত গৈ লগ হৈ যাম। এতিয়ালৈকে কৰিমগঞ্জতে আছোঁ, শ্ৰীভূমি, আগৰতলা আৰু যোনটো অসমৰ বৰ্ডাৰ, ইয়াৰ পৰা আৰু অলপ দূৰ আছে। এই যোনটো পইণ্ট আছে ইয়াতো ব্ৰেকফাষ্ট কৰিব পাৰিলোঁ হ'লে। এই পইণ্টটোৰ নামটো কৈছোঁ ৰ'ব আপোনাক। ক'তো দেখাই নাপালোঁ। ধৰমনগৰ ৰোড বুলি লিখা আছে, আৰু ধৰমনগৰ হ'ব পাৰে। এইখিনিতে এখন লিখা আছে, HP ইংলিছ স্কুল লিখা আছে, কিন্তু জেগাটোকৰ লোৱাই পৰো এছে কুছ হে। চেণ্টাৰটোৰ পৰা সোমাই আহিলোঁ, এনেকুৱা লাগিছে যেন ক'ৰবাত একেবাৰে গাঁৱত সোমাইছোগৈ নেকি। অলপ চলপ মানুহক সুধিব লাগিব আগত।
গাড়ী চাড়ীবোৰতো আহি আছে, ইমান প্ৰব্লেম হ'ব নালাগে, এইটো ৰাস্তাই হ'ব চাগে। Wow, Kumarghat 61, Agartala 186 और लोहारी पोहा। এনেকুৱা ফিল হৈছে এইটো অসমৰ ত্ৰিপুৰাৰ বৰ্ডাৰ চাগে দেই। গাড়ী ঘোঁৰাবোৰ যেনেকে তেনেকে ৰাখিছে মানুহে। আগৰতলা কাপোৰ আছে, কাপোৰ ৰাইড কৰি আছো ন, বস্তু আছে, কাপোৰ আছে, লেপটপ আছে। কি কৈছে? कहाँ से? तेजपुर से। कहाँ जाना है? अभी जाएंगे अगरतला। अगरतला जाएंगे। हाँ, वापस भी आएंगे 2-1 दिन में। ये एक्सक्यूज मी, ये अगर यहाँ पे कुछ टाउन जैसा है क्या आगे, ब्रेकफास्ट वगैरह करने के लिए टाउन जैसा है? थोड़ा आगे जाने के बाद मिलेगा, लेफ्ट साइड में थोड़ा दुकान है। ओके ओके थोड़ा अंदर जाना है। ओके ओके ओके, थैंक यू। चलो, दिस इज आवर बॉर्डर, त्रिपुरा एंड असम बॉर्डर। और हालत बहुत नाजुक है इस जगह की। धर्मनगर 15 किलोमीटर, तेलियामुड़ा 142, Agartala 179. So I'm entering Tripura. Churaibari Than. তো গাইজ, ত্ৰিপুৰাত সোমাই গ'লো আৰু এনেকুৱা মানে অৱস্থা আমাৰ ত্ৰিপুৰা আৰু অসম বৰ্ডাৰৰ ৰাস্তাৰ। দ্যাটছ ভেৰি ফানি একচুৱেলি। বাকী অসমৰ ফালেতো অৱস্থাই নাই, এইটো চাইডে অলপ ভালেই।